আজি মই আপোনালোকক দুই ভাই ককাইৰ কাহিনী শুনাম। কাহিনীটো সম্পূৰ্ণ নুশুনাকৈ আপোনালোকে স্ক্ৰল ডাউন নকৰিব ভিডিঅ'টো। যদি আপোনালোকে স্ক্ৰল ডাউন কৰে আপোনালোকে আজি এটা ভাল এটা কাহিনী আপোনালোকে নুশুনাকৈ গুচি যাব। আসসালামু আলাইকুম, নমস্কাৰ। মই আফতাবৰ আপোনালোকৰ সন্মুখত লৈ আহিছোঁ এটা ভাল লগা কাহিনী, দুজন ভাই ককাই। মই কাহিনীটো আপোনালোকক সম্পূৰ্ণ কৰি আছোঁ। দুজন ভাই ককাইয়ে অলপ মাটি আৰু এখন ঘৰৰ কাৰণে কাজিয়া কৰি আছিলে। দুইজনে যেতিয়া কাজিয়া কৰি আছিলে, কাজিয়া কৰি থকাৰ সময়তে দেউতাকে এইখিনি চাই হাঁহি আছিলে। দুইজনৰ দেউতাকে এইখিনি চাই হাঁহি আছিলে আৰু হাঁহি থকা দেখি দুই ভাই ককাই কিছু সময় পিছত আচৰিত হৈ সুধিলে, আমি কাজিয়া কৰি আছোঁ, দেউতাক আপুনি কিয় হাঁহি আছে? তেতিয়া দেউতাকে ক'লে, এইটো তোমালোকক মই ক'ব লাগিব বোলে। হয়। তেতিয়া ক'লে, বলক আমি এখন ঠাইলৈ যাওঁ। দেউতাকে দুয়োজন ল'ৰাক লগত লৈ নিজৰ পুৰণা যিখন ঘৰ আছিলে, যিখিনি জন্মস্থানলৈ যোৱাৰ কাৰণে উদ্দেশ্যেৰে ওলাইছিলে। যোৱাৰ সময়ত বাছত মাত্ৰ দুটা ছিট আছিল। দুটা ছিট থকাৰ বাবে দুয়ো ভাই ককাই বহি থকা নাই। এটা ছিটত দেউতাক বহিছে আৰু আন এটা ছিটত এজন ভাই বহিছে। কিছু সময় যোৱাৰ পিছত এক্সটেণ্ড কৰে, এজন বহে, এজন উঠে, এজন বহে, এজন উঠে, এনেকৈ মানে যাত্ৰা কৰি আছিল। যাত্ৰা কৰি 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 সেইখিনি স্থান পালে, জন্মস্থান পালেগৈ। জন্মস্থান পোৱাৰ পিছতে দেউতাকে ক'লে যে ইয়াত যিখন ডাঙৰ অট্টালিকা তোমালোকে দেখা পাইছা, এই অট্টালিকাখনৰ বিষয়ে তোমালোকে জানা নেকি? যিখন অট্টালিকাৰ কাৰণে আমি দুজন ভাই ককায়ে কাজিয়া কৰিছিলোঁ, কিন্তু বৰ্তমান সেইখন অট্টালিকাত কোনো মানুহ নাই, এজনো মানুহ নাই। মোৰ ভাই মোক এৰি বেলেগ ঠাইলৈ গুচি গৈছে। দুয়োজনে কাজিয়া কৰিছিলোঁ এই বিল্ডিংখনলৈ, অট্টালিকাখনৰ বাবে। এইখিনি দুয়োজন ভাই ককায়ে শুনি আছিলে। তাৰপিছত বেলেগ এখন ঠাইলৈ লৈ গৈছে, ইমান ডাঙৰ এটা পিছাৰি। সেই পিছাৰিটোত লৈ গৈছে দুয়োজন ল'ৰাক। লৈ গৈ দেখা হৈছে ইমান ডাঙৰ এইখিনি মাটি দেখা পাইছে, ভূমি যিখিনি দেখা পাইছে, এই ভূমিখিনিৰ কাৰণে, এই মাটিখিনিৰ কাৰণে আমি দুই ভাই ককাই কাজিয়া কৰি আছিলোঁ। অৰ্থাৎ ল'ৰা দুয়োজনৰ খুৰা আৰু দেউতাকে কাজিয়া কৰি আছিলে। আৰু বৰ্তমান ইয়াত কোনো নাই, মাটিখিনি এনেই থাকি আছে, কিন্তু সেইজন খুৰা বা সেই দেউতাকৰ যিজন ককায়েক আছিলে, সেইজন এইখিনি স্থানৰ পৰা বেলেগ স্থানলৈ গুচি গৈছে। কিন্তু স্থানখিনি, জেগাখিনি, মাটিখিনি, এই অট্টালিকা ইয়াতে পৰি আছে। তেতিয়া দেউতাকে দুয়োটা ল'ৰাক এটা কথাই বুজাইছিলে যে আমি তিনিজন যেতিয়া বাছেৰে আহিছিলোঁ, অহাৰ সময়ত তাত ছিট নাছিলে, এক্সচেঞ্জ কৰি আহিছিলোঁ। কিন্তু এই ছিটখন আমাৰ কাৰণে পাৰ্মানেণ্ট আছিলে বুলি নাই, বোলে এতিয়া যাত্ৰাত এই ছিটখন পাৰ্মানেণ্ট নাছিলে। এই ছিটখনতে অকল আমি কিছু সময় বহিছোঁ, আকৌ আহি গৈছোঁ, এইখিনি শেষ। ঠিক তেনেকৈ দেউতাকে এনেকুৱা কৈছে যে ঠিক তেনেকৈ আমাৰ জীৱনে ঠিক তেনেকুৱা। আমি এখন এটা যাত্ৰাৰ মাজত আছোঁ, এখন এটা যাত্ৰা চলি আছে। ইয়াত কিছু সময় আমি থাকিম, অস্থায়ীভাৱে থাকিম, এইখিনি আমাৰ বাবে পাৰ্মানেণ্ট নহয়। আজি আমি আছোঁ, কালি নাথাকোঁ, এইখিনিলৈ আমি কাজিয়া কৰি লাভ নাই। তেতিয়া দুয়ো ভাই ককাইয়ে এজনে আনজনক সাপৰি ধৰি কান্দিব আৰম্ভ কৰিলে যে আমি এই অস্থায়ী জেগাখিনিৰ কাৰণে, যিখিনি আমাৰ অস্থায়ীভাৱে আছে এটা যাত্ৰাৰ পথত, এইখিনি আমাৰ পাৰ্মানেণ্ট নহয়, এইখিনিৰ কাৰণে আমি কাজিয়া কৰিছোঁ দুই ভাই ককাইয়ে। আচলতে এইখিনি আমাৰ পাৰ্মানেণ্ট নহয়, এইটো এটা যাত্ৰা আছে। যেনেকৈ বাছেৰে যাত্ৰা কৰি আছিলে দুই ভাই ককাইয়ে, এজন বহিছিলে, এজন উঠিছিলে, এজন বহিছিলে, এজন উঠিছিলে, এনেকৈ এক্সচেঞ্জ কৰি আহিছিলে। ঠিক তেনেকৈ আমাৰ জীৱনটো ঠিক তেনেকুৱা। আজি আমি আছোঁ, কালি আৰু কোনোবা আহিব, আৰু পিছৰ জেনেৰেশ্যনত আৰু কোনোবা আহিব, এনেকৈ চেঞ্জ হৈ থাকিব। এইখিনিলৈ আমি কাজিয়া কৰাৰ কোনো প্ৰয়োজন নাই। আচলতে চুটি কাহিনীটোৰ পৰা আপোনালোকে কি বুজি পাইছে? যদি আমি এই অস্থায়ী পৃথিৱীখনত, যদি আমি সৰু সৰু বস্তুৰ কাৰণে যদি কাজিয়া কৰোঁ, কিবা এটা বস্তুৰ কাৰণে কাজিয়া কৰোঁ, এইখিনি আমাৰ পাৰ্মানেণ্ট নহয়, এইখিনি অস্থায়ী। আজি আমি আছোঁ, আমি এটা সময়ত আমি নাইকিয়া হৈ যাম, বেলেগ আহিব, তাৰপিছত আৰু মানুহ আহিব, নাইকিয়া হৈ যাব। এটা চিন্তা কৰক, আমি বৰ্তমান যিখিনি অঞ্চলত বসবাস কৰি আছোঁ, আজিৰ পৰা কেইবা বছৰ আগতে ইয়াতে বেলেগ মানুহে বসবাস কৰি আছিলে, বেলেগ মানুহ আছিলে, আজি তেখেতসকল নাই। এনেকুৱা হৈ যাব, এটা সময়ত আমি নাই হৈ যাম, বেলেগ মানুহ আহিব। গতিকে এই কাহিনীটোৰ পৰা এটা কথা বুজা গৈছে যে আমি এইটো যিটো জীৱনৰ যিটো যাত্ৰা চলিছে, সেইটো অস্থায়ী, সেইটো আমাৰ পাৰ্মানেণ্ট নহয়। এটাই কথাই এই ভিডিঅ'টোৰ পৰা আমি বুজি পাইছোঁ। যদি আপোনালোকৰ এই কাহিনীটো ভাল লাগিছে, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আপোনাৰ ভাই ককাইলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো দেখি তেখেতসকলে অলপ কাহিনীটোৰ পৰা কিবা নহয় কিবা শিকিব পাৰে, কিবা জানিব পাৰে। এইটো আছিল মোৰ আজিৰ ভিডিঅ'ৰ লক্ষ্য, উদ্দেশ্য। ধন্যবাদ।